এজেৱাইচিপিৰ বজালী জিলা আহ্বায়ক সমিতিৰ উদ্যোগত আন্তৰ্জাতিক শ্ৰমিক দিৱস আৰু বিশেষ প্ৰতিনিধি সভা দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী বিভিন্ন ক্ষেত্ৰত কৰ্মৰত প্ৰতিগৰাকী শ্ৰমিকক শুভেচ্ছা যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকীও শ্ৰমিকক আজিৰ অনুষ্ঠানত জনোৱা হ'ব সম্বৰ্ধনা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰৰ অংশগ্ৰহণ নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 আঞ্চলিকৰ পৰা অহা মহাসচিবসকল আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে মহিলা পৰিষদ আমি সাংগঠনিক সম্পাদক অপরাজিতা দাস আমি অলপতে মই শ্ৰমিকক শুভেচ্ছা জনাইছোঁ আজি শ্ৰমিক দিৱস উপলক্ষে আৰু আজি শ্ৰমিক দিৱসৰ লগতে সংগতি ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ যিখন বিশেষ প্ৰতিনিধি সভা আজাদ ভৱনত আজি অনুষ্ঠিত হৈছে আৰু এই প্ৰতিনিধি সভাই আগন্তুক দুবছৰৰ কাৰণে এখন শক্তিশালী কমিটি গঠন কৰিব বজালী জিলা সমিতি যি নিষ্ক্ৰিয় হৈ আছে আৰু তাৰ লগতে আমাৰ যিসকল শ্ৰমিক আছে বিভিন্ন শ্ৰমিক সেই শ্ৰমিকসকলক এটা বিশেষভাৱে সম্বোধনা দিয়া হ'ব আৰু আমি সমস্ত ৰাইজৰ আজি উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ এখন বিশেষ প্ৰতিনিধি সভা ইয়াত অনুষ্ঠিত হৈছে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ তাৎপৰ্য আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জাতীয় শ্ৰমিক আছে তেওঁলোকৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত এখন আলোচনা সভা অনুষ্ঠিত হ'ব আৰু এই আলোচনা সভাৰ জৰিয়তে আমাৰ এই অঞ্চলত থকা অসংগঠিত ৰূপত থকা শ্ৰমিকখিনিক সংগঠিত কৰি শ্ৰমিক শক্তিক একত্ৰিত আৰু শক্তিশালীভাৱে আগবঢ়াই নিয়া শ্ৰমিকসকলৰ যি প্ৰাপ্য অধিকাৰৰ যি সংগ্ৰাম এই সংগ্ৰামখন শক্তিশালী কৰা আৰু লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি জাতীয় আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জাতিটোৰ হৈ বিভিন্ন সময়ত আগবঢ়াই অহা জাতিটোৰ হৈ বিভিন্ন সময়ত পালন কৰি অহা দায়িত্ব অধিক শক্তিশালীভাৱে অধিক দৃঢ়তাৰে আগবঢ়াই নিয়াৰ স্বাৰ্থত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিখন ভংগ হৈ আছিলে এই জিলা সমিতিখন পুনৰ গঠন কৰা হ'ব আৰু পুনৰ গঠনৰ জৰিয়তে আমি আশা কৰিছোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি লক্ষ্য উদ্দেশ্য আৰু যি সাংগঠনিক শক্তি এই বজালী অঞ্চলৰ জৰিয়তে সমগ্ৰ অসমতে ইয়াক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই উদ্দেশ্য আগত ৰাখি আজিৰ এই সভাখন আয়োজন কৰা হৈছে।